নমস্কাৰ টুডে নিউজ 24 চেনেলটোলৈ স্বাগতম জনাইছো। আজি সেপ্টেম্বৰ 27 তাৰিখ আৰু আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ দিব ওলাইছো আৰু এনে ধৰণৰ খবৰবোৰ নিতৌ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টোত লাইক কৰি দিবলৈ নাপাহৰিব। এই মুহূৰ্তত দিব ওলাইছো প্ৰথমটো খবৰ। সোণাৰী থানাত হাজিৰ ব্লেকমেইলাৰ দুলালক। এটা কাৰ্যালয় বাসগৃহ সকলোতেই চলিব অভিযান। আজি আৰক্ষীয়ে ধাৰাবাহিক জেৰাৰ চলাব দুলালক। এটা সোণাৰী থানাত ব্লেকমেইলাৰ দুলাল বৰা। সোণাৰী থানাত হাজিৰ কৰোৱা হ'ল এতিয়া ব্লেকমেইলাৰ দুলাল বৰাক। আজি CM ভিজিলেন্স জিম্বাত ল'ব পাৰে দুলালক। আজি CM ভিজিলেন্স জিম্বাত ল'ব পাৰে দুলালক। দুলালৰ বিৰুদ্ধে ৰুজু হোৱা 31টা গোচৰ আজি খোলা হ'ব। আজি ধাৰাবাহিক জেৰাৰ সন্মুখীন হ'ব বিতৰ্কিত দুলাল বৰা। প্ৰয়াত দেৱজিতৰ পত্নীয়ে ৰুজু কৰিছিল এই গোচৰ। এটা ব্লেকমেইলাৰ দুলালৰ কাৰ্যালয় বাসগৃহতো চলিব এতিয়া তালাচী। সোণাৰী থানাত হাজিৰ কৰা হ'ল ব্লেকমেইলাৰ দুলাল বৰাক। আজি CM ভিজিলেন্স জিম্বাত ল'ব পাৰে দুলালক। আৰু এই মুহূৰ্তত দিব লৈছোঁ পৰৱৰ্তী খবৰ। পদুম পুখুৰী হাইস্কুলৰ ঘটনাৰ পাছতেই এটা কঠোৰ সিদ্ধান্ত চৰকাৰৰ। স্কুল শিক্ষক কৰ্মচাৰীৰ দৰমহা অনিৰ্দিষ্ট কাললৈ বন্ধ কৰাৰ নিৰ্দেশ। নিশা শ মুছলমান মহিলা ওলাই আহিল ন্যায়ৰ দাবীৰে। এটা চিপাজাৰ ঘটনাক লৈ উত্তেজনা। শিক্ষক কৰ্মচাৰীৰ দৰমহা বন্ধ কৰা হৈছে। পদুম পুখুৰী হাইস্কুলৰ ঘটনাক লৈ এতিয়া অব্যাহত আছে চাঞ্চল্য। পদুম পুখুৰী হাইস্কুলৰ শিক্ষক কৰ্মচাৰীৰ দৰমহা বন্ধ কৰা হৈছে। চিপাজাৰৰ ঘটনাক লৈ এতিয়া অনিৰ্দিষ্ট কাললৈ দৰমহা বন্ধৰ নিৰ্দেশ। এটা দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবীৰে নিশা শ লোকৰ সমদল। 3 শতাধিক পুৰুষ মহিলাৰ ওলাই আহিল এতিয়া ন্যায় দাবীৰে। এটা ছাত্ৰ ভৱেশ ডেকাৰ মৃত্যুৰ উচিত তদন্ত কৰাৰ স্পষ্ট দাবী। পদুম পুখুৰী হাইস্কুলৰ এতিয়া ঘটনাক লৈ অব্যাহত আছে চাঞ্চল্য। এটা পদুম পুখুৰী হাইস্কুলৰ শিক্ষক কৰ্মচাৰীৰ দৰমহা বন্ধ কৰা হৈছে। চিপাজাৰ ঘটনাক লৈ এতিয়া অনিৰ্দিষ্ট কাললৈ দৰমহা বন্ধ কৰাৰ নিৰ্দেশ। এটা দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবীৰে নিশা শ লোকৰ সমদল। আৰু এই মুহূৰ্তত দিব লৈছোঁ পৰৱৰ্তী খবৰ। এটা ব্ৰেকিং নিউজ। 3 মহিলাক লৈ এতিয়া নিশা উত্তপ্ত পৰিস্থিতি। ডুমডুমাৰ তালাপ আৰক্ষীক ঘেৰাও কৰিছে এতিয়া শ লোকে ঘেৰাও কৰিছে আৰক্ষী চকী। 3 মহিলাক লৈ এতিয়া উত্তেজনা। ডুমডুমাৰ তালাপ আৰক্ষীৰ চকীত এটা উত্তপ্ত পৰিস্থিতি। আৰক্ষী চকী ঘেৰাও ডাঙৰী চাহ বাগিচাৰ শতাধিক লোকৰ। এটা বিকি পানিকা নামৰ যুৱকৰ মৃত্যুৰ পাছতেই এতিয়া বাগিচাত উত্তপ্ত পৰিস্থিতি। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছিল 3গৰাকী মহিলাক। এটা আৰক্ষীয়ে আটক কৰা 3 মহিলা ডাইনী সজালে বাগিচাৰ ৰাইজে। এটা আৰক্ষীৰ জিম্বাত থকা মহিলাক ডাইনী অভিহিত বাগিচাবাসী। এটা 3গৰাকী মহিলাক বাগিচাৰ ৰাইজক সমজাই দিয়াৰ দাবী জনাইছে। এটা আৰক্ষী চকী ঘেৰাও কৰি বাগিচা কৰ্মীৰ উত্তাল প্ৰতিবাদ। এটা ডুমডুমাৰ তালাব আৰক্ষীৰ চকীত এটা উত্তপ্ত পৰিস্থিতি। আৰক্ষী চকী ঘেৰাও এতিয়া ডাঙৰী চাহ বাগিচাৰ শতাধিক লোকৰ। এটা বিকি পানিকা নামৰ যুৱকৰ মৃত্যুৰ পাছতেই এতিয়া বাগিচাত উত্তপ্ত পৰিস্থিতি। আৰু এই মুহূৰ্তত দিব লৈছোঁ পৰৱৰ্তী খবৰ। হোটেল দোকান ব্যৱসায়ী প্ৰতিষ্ঠানলৈ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনা। 21টা ডাঙৰ নিৰ্দেশনা মানিব লাগিব স্বত্বাধিকাৰীয়ে। এটা নিয়ম নমনা প্ৰতিষ্ঠানৰ বাতিল হ'ব অনুজ্ঞাপত্ৰ। এই মুহূৰ্তত দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। হোটেল দোকান ব্যৱসায়ী প্ৰতিষ্ঠানলৈ এতিয়া মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনা। হোটেল দোকান ব্যৱসায়ী প্ৰতিষ্ঠানলৈ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনা। এতিয়াৰে পৰা ব্যৱসায়ী প্ৰতিষ্ঠানত বাধ্যতামূলক হ'ব স্বত্বাধিকাৰীৰ নাম। হোটেল ৰেষ্টুৰাঁত লিখিব লাগিব এতিয়া স্বত্বাধিকাৰীৰ নাম। চেফ আৰু হোটেলৰ কৰ্মচাৰীয়ে ব্যৱহাৰ কৰিব লাগিব গ্লভছ মাস্ক। লগতে হোটেল ৰেষ্টুৰাঁৰ কৰ্মচাৰীৰ নামো উল্লেখ থাকিব লাগিব। এটা প্ৰতিখন প্ৰতিষ্ঠানতেই বাধ্যতামূলক হ'ব CCTV। লগতে সংৰক্ষিত কৰি ৰাখিব লাগিব CCTV কেমেৰাৰ ফুটেজ। এটা খাদ্যৰ গুণগত দিশৰ ওপৰতো গুৰুত্ব দিব লাগিব স্বত্বাধিকাৰীয়ে। এটা খাদ্যৰ সুৰক্ষা নিশ্চিত কৰিব লাগিব হোটেলত আৰু ৰেষ্টুৰাঁত। এটা প্ৰশাসনে বিচৰা মতে উপলব্ধ কৰাব লাগিব CCTV কেমেৰাৰ ফুটেজ। এটা মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত উচ্চ ন্যায়ালয়ৰ বৈঠকত অন্তত এই সিদ্ধান্ত। এটা নিয়ম নমনা প্ৰতিষ্ঠান ব্যক্তিৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথৰ চৰকাৰে আনিছে এই কঠোৰ নিৰ্দেশনা।
তিৰুপতি মন্দিৰৰ প্ৰসাদ বিতৰ্কৰ মাজতে এতিয়া যোগী চৰকাৰৰ এই বিশেষ পদক্ষেপ কাৰ যাত্ৰাৰ সময়তো খাদ্য সামগ্ৰীৰ দোকানত বাধ্যতামূলক কৰিছিল স্বত্বাধিকাৰীৰ নাম এটা ন্যায়ালয়ৰ স্থগিতাদেশৰ পিছত বাতিল হৈছিল এই নিৰ্দেশনা এটা পুনৰ তেনে এক কঠোৰ নিৰ্দেশনা প্ৰদানৰ পাছতে এটা দেশজুৰি প্ৰতিক্ৰিয়া আৰু এই মুহূৰ্তত দিব লৈছো পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ উচ্ছেদক লৈ এটা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনা কচুতলিত চলাব নোৱাৰিব উচ্ছেদ অভিযান এটা উচ্ছেদত নিষেধাজ্ঞা ন্যায়ালয়ৰ সোণাপুৰ কচুতলিৰ উচ্ছেদত পুনৰ নিষেধাজ্ঞা জনাইছে গুৱাহাটী উচ্চ ন্যায়ালয়ে উচ্ছেদিত বন্ধ কৰিবলৈ কঠোৰ নিৰ্দেশনা প্ৰশাসনক এটা জিলা আয়ুক্তৰ তদন্ত সম্পূৰ্ণ নকৰাকৈ কৰিব নোৱাৰিব উচ্ছেদৰ অভিযান এটা ম্যাদী পট্টা নথকাৰ পৰিয়ালক উচ্ছেদ কৰাৰ বাধা আৰোপ ন্যায়ালয়ৰ এটা বৃহস্পতিবাৰে এই গুৰুত্বপূৰ্ণ নিৰ্দেশ ন্যায়ালয়ৰ এটা 50টা পৰিয়ালে উচ্ছেদৰ বিৰোধিতা কৰি কাষ চাপিছিল ন্যায়ালয় এটা শুনানি গ্ৰহণ কৰি তৎকালীনভাৱে কাৰ্যকৰী নোহোৱাকৈ নিষেধাজ্ঞা আৰোপ ন্যায়ালয়ৰ পূৰ্বে ম্যাদী পট্টা থকা 48টা পৰিয়ালৰ উচ্ছেদত নিষেধাজ্ঞা আৰোপ কৰিছিল ন্যায়ালয় এটা আয়ুক্তই ভূমিৰ নথি পৰীক্ষণ সম্পূৰ্ণ নকৰা পৰ্যন্ত চলাব নোৱাৰিব এই উচ্ছেদ অভিযান আৰু এই মুহূৰ্তত দিব লৈছো পৰৱৰ্তী খবৰ মিয়া শ্ৰমিকক লৈ এতিয়া অব্যাহত আছে উত্তেজনা কামৰ বাবে উজনিলৈ ওলোৱা 20টা মিয়া পৰিয়ালক আবদ্ধ কৰিলে আমছুৱে প্ৰলোভন দি নিব খোজা ঠিকাদাৰক শেষ সকিয়নি সংখ্যালঘু সংগঠনৰ আমছুৰ উজনিলৈ ওলোৱা এতিয়া 20টা মিয়া পৰিয়ালক আবদ্ধ আমছুৰৰ কলগাছিয়াৰ লাচাংগাত উত্তেজনা পৰিৱেশ কামৰ বাবে উজনিলৈ নিয়া মিয়াক এতিয়া শ্ৰমিকৰ বাহনক বাধা আমছুৰ এটা দলে আবদ্ধ কৰি ৰাখিলে 50জন মিয়া শ্ৰমিকক কামৰ বাবে শিশু মহিলাসহ নিয়া হৈছিল 20টাকৈ পৰিয়ালক এটা মিয়া শ্ৰমিকক নিৰাপত্তা নিদিয়াৰ পৰ্যন্ত উজনিলৈ যাব নিদিয়াৰ হুংকাৰ এটা শ্ৰমিক কঢ়িয়াই নিয়া গাড়ী ঘূৰাই পঠিয়ালে ছাত্ৰ সংগঠনে এজন ঠিকাদাৰৰ নেতৃত্বত উজনিলৈ লৈ যোৱা হৈছিল শ্ৰমিকসকলক এটা বৃহৎ শ্ৰমিকৰ দলক উদ্ধাৰ পাছতে এটা মধ্যভোগীৰ বিৰুদ্ধেও সৰব এতিয়া আমছু প্ৰলোভনেৰে শ্ৰমিকসকলক নিয়া ঠিকাদাৰক সকিয়নি এতিয়া সংগঠনটোৰ লগতে কালগাছিয়াৰ লাচাংগাত এটা উত্তেজনা পৰিৱেশ এই মুহূৰ্তত দিব লৈছো পৰৱৰ্তী খবৰ নীতিশ নাইডুৰ পাছত এতিয়া বিজেপিৰ নীতিৰ বিৰুদ্ধে এনডিএৰ কেবিনেট মন্ত্ৰী চিৰাগ পাছোৱান আৰু এনডিএৰ সৈতে মিত্ৰতা ভংগ কৰি উত্তৰ প্ৰদেশৰ অকলেই নিৰ্বাচন খেলাৰ সিদ্ধান্ত মোদীৰ শিবিৰত লাগিছে এতিয়া জুই নিৰ্বাচনত বিপদত পৰিব মোদী এটা বিজেপিৰ বিৰুদ্ধে নিৰ্বাচন খেলিব এনডিএৰ মন্ত্ৰীয়ে পুনৰ নিৰ্বাচনত বিপদত পৰিব পাৰে মোদী চৰকাৰ বিজেপিৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ সিদ্ধান্ত চিৰাগ পাছোৱানৰ খুদ এনডিএৰ চৰকাৰৰ মন্ত্ৰী হৈও বিজেপিৰ বিৰুদ্ধে আগবঢ়াব প্ৰাৰ্থিত্ব এটা নীতিশ নাইডুৰ পাছত বিজেপি নীতিৰ বিৰুদ্ধে চিৰাগ পাছোৱানৰ উপনিৰ্বাচনত অকলেই নিৰ্বাচন খেলাৰ সিদ্ধান্ত এতিয়া এলজেপিৰ উত্তৰ প্ৰদেশৰ বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু এতিয়া পাছোৱানৰ এলজেপি এটা উত্তৰ প্ৰদেশৰ 10টা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ সিদ্ধান্ত পাছোৱানৰ এটা দলিত শ্ৰেণীৰ ভোটাৰক আগুৱাই নিবলৈ বিজেপিৰ বিৰুদ্ধে ল'লে চৰম সিদ্ধান্ত বৃহস্পতিবাৰে কৌশালম্বী জিলাত ৰাজহুৱা ভাষণত ঘোষণা কৰে এই পাছোৱানে পাৰ্চী পাছোৱান আৰু দলিত শ্ৰেণীৰ ভোটাৰক আকৰ্ষণ কৰাৰ চেষ্টা এলজেপিৰ দলৰ এটা বিহাৰতো নিজৰ শক্তি দেখুৱাবলৈ সাজু হৈছে চিৰাগ পাছোৱান বিহাৰতো অকলে প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে এলজেপিৰ লগতে সাংসদ অৰুণ ভাৰতীয়ৰ মতে বিজেপিৰ সৈতে ইউপি আৰু বিহাৰত নাই কোনো চুক্তি গতিকে এলজেপি দলে স্বতন্ত্ৰভাৱে প্ৰাৰ্থী প্ৰক্ষেপ কৰাটো দলৰ আভ্যন্তৰীণ বিষয় এটা পুনৰ নিৰ্বাচনত বিপদত পৰিব পাৰে মোদী চৰকাৰ আৰু এই মুহূৰ্তত দিব লৈছো পৰৱৰ্তী খবৰ দুৰ্গা পূজাৰ পূৰ্বেই লাখ লাখ ই ৰিক্সাৰ চালকলৈ আহিল ডাঙৰ খবৰ 20টাকৈ কঠোৰ নিৰ্দেশনা চৰকাৰৰ নিয়ম নামানিলে যাব লাগিব এতিয়া জেললৈ আৰু জব্দ হ'ব ই ৰিক্সা দুৰ্গা পূজাৰ পূৰ্বে এতিয়া ই ৰিক্সালৈ নিৰ্দেশনা পূজাৰ পূৰ্বেই ই ৰিক্সাক লৈ এটা কঠোৰ নিৰ্দেশনা প্ৰশাসনৰ নিয়ম অমান্য কৰিলেই জব্দ কৰা হ'ব ই ৰিক্সা লগতে নাকচ কৰা হ'ব অনুমোদন ই ৰিক্সাক লৈ এটা 20টা নতুন নিৰ্দেশনা বান্ধি দিলে প্ৰশাসনে পৌৰসভা এলেকাৰ অনুমোদিত ই ৰিক্সা চলাব পাৰিব বিশেষ অঞ্চলত ই ৰিক্সাত গিলেৰে সুৰক্ষিতভাৱে থাকিব লাগিব বন্ধা লগতে ব্ৰেক হৰ্ণ লুকিং গ্লাছ কাৰ্যক্ষম হৈ থাকিব লাগিব ই ৰিক্সাত
পৌৰসভাই নিৰ্ধাৰণ কৰি দিয়া পথতহে ই ৰিক্সা চলাব পাৰিব। ই ৰিক্সাত হালধীয়া ৰিফ্লেক্টৰ টেপ লগোৱাটো এতিয়া বাঞ্ছনীয় বুলি কৈছে। ই ৰিক্সা চলোৱাৰ সময়ত নিচাযুক্ত সামগ্ৰী সেৱন কৰিব নোৱাৰিব চালকে। এটা চালকৰ বাহিৰেও চালকৰ আসনত অন্য যাত্ৰী বহুৱাব নোৱাৰিব। লগতে চালকৰ অনুজ্ঞাপত্ৰ সকলো সময়তেই লগত ৰাখিব লাগিব বুলি কৈছে। অন্যথা 500 টকা জৰিমনা ভৰিব লাগিব চালকে। ভাড়া নিৰ্ধাৰিত নিৰিখ মতেহে ল'ব লাগিব চালকে। এটা প্ৰথম 1 কিলোমিটাৰত 10 টকা ল'ব লাগিব ই ৰিক্সাই আৰু তাৰ পিছত প্ৰতি কিলোমিটাৰত অতিৰিক্ত 5 টকাকৈ সংযোগ হ'ব। তিনিআলি চাৰিআলিসমূহত 10 মিটাৰ ভিতৰত ই ৰিক্সা যাত্ৰী উঠোৱা নমোৱাত নিষেধাজ্ঞা। এটা যাত্ৰী উঠোৱা নমোৱা কৰিবলৈ 1 মিনিটতকৈ বেছি সময় ল'ব নোৱাৰিব বুলি কৈছে। ই ৰিক্সাৰ যাত্ৰী চালকসহ 5 জনকৈ অধিক হ'ব নোৱাৰিব। এটা ই ৰিক্সাৰ বাবে চহৰত কোনো নিৰ্দিষ্ট পাৰ্কিং স্থান ৰাখিব নোৱাৰিব। নগাঁও পৌৰসভাৰ কাৰ্যালয়ৰ পৰা এই বিশেষ নিৰ্দেশনা প্ৰতিগৰাকী ই ৰিক্সা চালকলৈ। এটা ছেপ্টেম্বৰৰ 30 তাৰিখলৈ ই ৰিক্সাৰ অনুমোদন ল'ব পাৰিব পৌৰসভাৰ কাৰ্যালয়ত।